নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইবাৰ নতুন বছৰৰ প্ৰথমটো মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে আৰু কোনটো দিশত আপুনি শুভ খবৰ এইবাৰ নতুন বছৰৰ আৰম্ভণিতে লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ ব্যক্তিসকলৰ পৰাই আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহত শুক্ৰ গ্ৰহ, বুধ গ্ৰহ, মঙল গ্ৰহ আৰু ৰবি এই চাৰিটা গ্ৰহ যিহেতু আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব গৈ আছে, গতিকে বছৰটোৰ আৰম্ভণিৰ প্ৰথমটো মাহতে আপোনাৰ কৰ্মত বিভিন্ন ক্ষেত্ৰত সুফল অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আপুনি যিমান পাৰে জানুৱাৰী মাহত কৰ্মত কিছু এক্টিভ থকাৰ চেষ্টা কৰক, কাৰণ কৰ্মত যিমান আপুনি এক্টিভ থাকিব সিমানেই এই মাহটোৰ আৰম্ভণিতে আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। কাৰণ জানুৱাৰী মাহৰ 11 তাৰিখে শুক্ৰ গ্ৰহ আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব। তাৰপিছত 12 জানুৱাৰীত বুধ গ্ৰহও কৰ্মত প্ৰৱেশ কৰিব। 15 জানুৱাৰীত মঙল গ্ৰহ পূৰ্ণ বলি অৱস্থাত, উচ্চ অৱস্থাত আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব আৰু 15 জানুৱাৰীত ৰবি আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব। গতিকে এই চাৰিটা গ্ৰহৰ চতুৰ্গ্ৰহী ৰাজযোগ যিহেতু আপোনাৰ কৰ্মত পৰিব গৈ আছে, গতিকে আপুনি প্ৰথম শুভ ফল কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব। একেদৰে যিহেতু শুক্ৰ গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ দ্বিতীয় আৰু সপ্তম স্থানৰ অধিপতি, গতিকে দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু সপ্তম স্থান হৈছে বিবাহৰ স্থান। গতিকে দ্বিতীয় আৰু সপ্তমপতি হোৱাৰ লগে লগে এই মাহটোত শুক্ৰ গ্ৰহই আপোনাক প্ৰথম শুভ ফল দিব আৰ্থিক ক্ষেত্ৰত আৰু দ্বিতীয় শুভ ফল দিব আপোনাৰ বৈবাহিক ক্ষেত্ৰত। গতিকে এই মাহটোত শুক্ৰ গ্ৰহই আপোনাৰ হাতত ধন সঞ্চয় কৰাব। কৰ্মৰ পৰা লাভ কৰা ধন আপুনি সঞ্চয় কৰিব পাৰিব। লগতে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপুনি কৰ্মৰ ক্ষেত্ৰতে বিবাহৰ কিবা খবৰ লাভ কৰিব পাৰে। ব্যৱসায় বাণিজ্যবোৰো আপোনাৰ বৃদ্ধি পাব, কাৰণ সপ্তম স্থান হৈছে ব্যৱসায়ৰ স্থান। গতিকে ব্যৱসায়ৰ অধিপতি হোৱাৰ বাবে আপুনি নিজৰ ব্যৱসায়ৰ কৰ্মত কিছু শুভ ফল লাভ কৰিব। লগতে চতুৰ্থ স্থানত যিহেতু শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব, গতিকে আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ শুক্ৰ গ্ৰহই লৈ আনিব। গতিকে ঘৰত সা সম্পত্তিবোৰো বৃদ্ধি পাব। অৱশ্যে শুক্ৰ গ্ৰহই সদায় লাক্সাৰিয়াছ বস্তু বৃদ্ধি কৰে, গতিকে আপোনাৰ ঘৰত যান বাহন সম্পত্তি বৃদ্ধিৰ যোগ শুক্ৰ গ্ৰহই লৈ আনিব। লগতে একাধিক বন্ধুৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে এই মাহটোত আপোনাৰ বন্ধু বান্ধৱৰ পৰিমাণ সংখ্যা অকণমান বৃদ্ধি পাব। লগতে যিহেতু বুধ গ্ৰহ আপোনাৰ দশমত থাকিব, গতিকে বুধ গ্ৰহই আপোনাৰ প্ৰথম প্ৰভাৱ দিব বাণী স্থানত। বুধ হৈছে বাণীৰ কাৰক গ্ৰহ, বুধে বাক্য। গতিকে আপোনাৰ কথা বতৰা কোৱা শৈলীবোৰ খুব ধুনীয়া হৈ পৰিব। আপুনি নিজৰ কথাৰে কৰ্মত কিছু ধন উপাৰ্জন কৰিব পাৰিব। নিজৰ কথাৰে আপুনি কৰ্মক্ষেত্ৰত সকলোকে প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানিও চলিব। ঘৰতো আপোনাৰ কথা বতৰাবোৰ সকলোৱে মানি চলিব। লগতে আপুনি বন্ধু বান্ধৱৰ সৈতেও প্ৰয়োজনতকৈ বেছি কথা বতৰা নতুবা বেছি সম্পৰ্ক গঢ়ি তোলাও দেখা যাব। অৱশ্যে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত অকণমান আহিব, সেয়া কৰ্মতে হওক নতুবা বন্ধু বান্ধৱৰ সৈতে কথা বতৰা কওঁতেই হওক। কাৰণ সৰু ল'ৰা ছোৱালীয়ে যেনেদৰে কথা কয় আপোনাৰো তেনেধৰণৰ কথা বতৰা ক'বলৈ কিছু মন যাব বা তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। লগতে এই মাহটোৰ
অতিকে শুভ সংযোগদায়ক গ্ৰহটো হৈছে আপোনাৰ বাবে মঙ্গল গ্ৰহ, কাৰণ মঙ্গল গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, আৰু ৰাশিৰ অধিপতি গ্ৰহ হৈ দশম স্থানত পূৰ্ণ বলি অৱস্থাত স্থিতি হোৱাটো আপোনাৰ বাবে এক বিশেষ শুভ সংযোগদায়ক মাহ হিচাপে এই মাহটোত পৰিগণিত হ'ব। প্ৰথম শুভ ফল আপোনাক কৰ্মত প্ৰদান কৰিব। পূৰ্ণ বলি অৱস্থাত থকা মঙ্গল গ্ৰহই আপোনাক কৰ্মত এক্টিভ কৰাই লৈ যোৱা দেখা যাব। ৰবি আৰু মঙ্গল গ্ৰহৰ শুভ সংযোগে জানুৱাৰী মাহত আপোনাক কৰ্মক্ষেত্ৰত আত্মবিশ্বাস আৰু সাহস এই দুয়োটাই বৃদ্ধি কৰাব। মঙ্গল গ্ৰহই আপোনাক সাহস বঢ়াব আৰু ৰবিয়ে আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰোৱা দেখা যাব। আৰু যদি আপুনি অকণমান মেডিকেল লাইনৰ সৈতে যদি জড়িত থাকে, নতুবা ডিফেন্সৰ লাইনত যদি আপুনি কৰ্মৰ প্ৰতি আগবাঢ়ে, এই জানুৱাৰী মাহৰ ভিতৰতে আপোনাৰ তেনে ক্ষেত্ৰতো শুভ ফল অহাৰ সম্ভাৱনা কিন্তু পৰিলক্ষিত হৈছে, কাৰণ মঙ্গল গ্ৰহ হৈছে মেডিকেল আৰু ডিফেন্স এই দুয়োটা ক্ষেত্ৰত কাৰক গ্ৰহ। গতিকে এই 2026 বৰ্ষৰ প্ৰথমটো মাহতে আপুনি তেনেধৰণৰ ক্ষেত্ৰত এক্টিভ থাকিলে নিশ্চয় শুভ ফল লাভ কৰিব। লগতে দশম স্থানৰ মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। গতিকে আপোনাৰ সাহস, মনোবল, আত্মবিশ্বাস এইবোৰ নিজে নিজে বৃদ্ধি পাব। যিহেতু চতুৰ্থ স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ ঘৰত ভূমি সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে, কাৰণ মঙ্গল গ্ৰহই সদায় মাটি বাৰী সা সম্পত্তি এইবোৰো বৃদ্ধি কৰায়। গতিকে চতুৰ্থ স্থানত পূৰ্ণ দৃষ্টি থকাৰ লগে লগে আপোনাৰ ঘৰত ভূমি সম্পত্তি বৃদ্ধিৰ যোগো আহি পৰিব। লগতে বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা এওঁলোকৰ ধুনীয়া হ'ব, কিন্তু বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা হোৱাৰ সময়ত আপোনাৰ খঙক কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে অৱশ্যে মঙ্গল গ্ৰহই কিছু আপোনাৰ খঙো বৃদ্ধি কৰিব, খঙেই হয়তো বন্ধুত্বত কিছু দূৰত্বও আনিব পাৰে। গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু নিজে নিজে সংযম হ'ব। একেদৰে শিক্ষাস্থানত পূৰ্ণ দৃষ্টি নিশ্চয় আপোনাক শিক্ষা ক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা বঢ়াব, আপোনাৰ পঢ়া শুনাত কিছু এক্টিভতা আনিব, কিন্তু খুব কম সময়হে পঢ়া শুনাত এওঁলোকক আগ্ৰহী কৰি তোলা দেখা যাব, কাৰণ মঙ্গল গ্ৰহই ধৈৰ্যৰ পৰিমাণ অকণমান কমায়, আৰু শিক্ষা ক্ষেত্ৰত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ শিক্ষাত কিছু ধৈৰ্যৰ পৰিমাণ কমাব, কিন্তু যিখিনি পঢ়িব সেইখিনি অৱশ্যে খুব ধুনীয়াকৈ আয়ত্ত কৰাৰ ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত মঙ্গল গ্ৰহই লৈ আনিব। লগতে শিক্ষাস্থানৰ অধিপতি যিহেতু কৰ্মত আছে, গতিকে শিক্ষাস্থানৰ অধিপতি ৰবি কৰ্মত প্ৰৱেশ কৰাৰ লগে লগে আপুনি যিটো ক্ষেত্ৰত শিক্ষা লৈ আছে সেই শিক্ষাৰ পৰাই কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা এই 2026 বৰ্ষৰ প্ৰথমটো মাহতে দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ দশম স্থানত চতুৰ্গ্ৰহী ৰাজযোগে এই ৰাশিৰ ব্যক্তিসকলক এই 2026 বৰ্ষৰ প্ৰথমটো মাহতে বিভিন্ন প্ৰকাৰৰ সুফল দিয়াও দেখা যাব। বিভিন্ন ক্ষেত্ৰত আপুনি নিশ্চয় সুফল প্ৰথমটো মাহতে লাভ কৰিব। আৰু কেন্দ্ৰ স্থানত যিহেতু এই চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ বাবে এক শুভ সংযোগদায়ক মাহ হিচাপত এই জানুৱাৰী মাহটো পৰিগণিত হ'ব। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। বছৰৰ আৰম্ভণিতে যাতে আপুনি বিভিন্ন ক্ষেত্ৰত সুফল লাভ কৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।